নমস্কাৰ কাইলৈ হৈছে 1 এপ্ৰিল কাইলৈৰ দিনটোতে অসমৰ মহিলাৰ বেংক একাউণ্টত গোটৰ প্ৰথম কিস্তিৰ 10,000 টকা সোমাই পৰিব 10,000 টকা কেনেকৈ চেক কৰিব লাগিব আজিৰ এইটো ভিডিঅ'ত জনাই দিম হয় আপোনালোকে আজি জানি ৰাখি দিয়ক যেহেতু কাইলৈৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা বুটাম টিপি অসমৰ গোটৰ মহিলাৰ একাউণ্টত 10,000 টকাকৈ সোমাই দিব আৰু তাৰ বাবে আপুনি কেনেকৈ চেক কৰিব 10,000 টকা মই আজি এইটো ভিডিঅ'ত দেখুৱাই দি আছোঁ ইয়াৰ বাবে প্ৰথমত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আপোনাৰ মোবাইল ফোনৰ পৰা মই গুগল ব্ৰাউজাৰটো ওপেন কৰিছোঁ আপোনাৰ মোবাইল ফোনৰ পৰা সেম প্ৰচেছত কৰিব তাৰপিছত সাৰ্চ কৰিব PFMS এইখিনিকে সাৰ্চ কৰি দিয়াৰ লগে লগে একেবাৰে ওপৰত যিটো ওয়েবসাইট লিংক আহিব জাস্ট ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত ড্যাশবোৰ্ড এনেকৈ খোল খাই যাব আপোনাৰ সন্মুখত এতিয়া হোসাইডত আপুনি 3 লাইন পাব সক এটা লক্ষ্য কৰিব পাৰিছে এনেকৈ কিন্তু পাব্লিক ফাইনান্সিয়েল ম্যানেজমেন্ট সিস্টেম ড্যাশবোর্ড আহিব তাৰ এতিয়া হোসাইডত আপুনি 3 লাইন পাব সক এতে 3 লাইন আছে 3 লাইনত এটা ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপুনি লেফটতে পাব সক এতে বহুত কেইটা অপচন কিন্তু আহি গৈছে ইয়াৰ পৰা আপুনি সক ইয়াতে এবাউট ৰেজিষ্ট্ৰেচন তাৰপিছত পেমেন্ট ষ্টেটাছ পাব পেমেন্ট ষ্টেটাছত ক্লিক কৰিব থাৰ্ড যিটো অপচন আছে তাৰপিছত নো ইয়োৰ পেমেন্টত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে পৰৱৰ্তী পেজটো এনেকৈ খোল খাই যাব ইয়াতে সক পেমেন্ট বাই একাউণ্ট নাম্বাৰ ইয়াতে বেংকৰ নাম আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে আপুনি ইয়াতে দিব লাগিব হয় আপুনি যিটো আঁচনিৰ বাবে আবেদন কৰিছে আপোনাৰ সেই বেংকৰ একাউণ্ট নাম্বাৰ বহাই দিব তাৰপিছত আকৌ আপুনি টাইপ কৰিব আপোনাৰ যি বেংক হয় বেংক সিলেক্ট কৰিব একাউণ্ট নাম্বাৰ বহাই দিব কনফাৰ্ম একাউণ্ট নাম্বাৰ আকৌ আপুনি একাউণ্ট নাম্বাৰ বহাই দিব লাগিব এখিনি দিয়াৰ পিছত ওয়ার্ড ভেরিফিকেশন যেনেকৈ আছে আপুনি সেম প্ৰসেছত এইটো বক্সত বহুৱাই সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰত ক্লিক কৰিব লাগিব তাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এখন OTP আহি যাব OTP টো বহুৱাই দিব লাগিব সক এনেকৈ আহি গৈছে এতে এন্টাৰ OTP আপুনি OTP ঠাইত OTP বহুৱাই দিব লাগিব মই বহুৱাই আছো লক্ষ্য কৰিব পাৰিছে ইয়াতে আপোনাৰ যিটো মোবাইল নম্বৰ হেখৰ চাৰিটা ইয়াতে সক মোৰ ইয়াতে আহি গৈছে এনেকৈ 882284 মই ইয়াতে বহুৱাই দিম বহুৱাই দিয়াৰ লগে লগে ভেৰিফাই OTP ক্লিক কৰিব লাগিব ভেৰিফাই OTP যেতিয়া ক্লিক কৰি দিব এনেকৈ আহি যাব আপোনাৰ কোনটো আঁচনিৰ বাবদ কিমান টকা সোমাইছে আপোনাৰ একাউণ্ট নাম্বাৰ সবিশেষ কিন্তু ইয়াতে জানিব পাৰিব সক ইয়াতে লক্ষ্য কৰিব পাৰিছে ইয়াতে নাম আছে UTR বেংক ট্ৰানজাকচন ID ফেইলাৰ ৰিজনো থাকিব ক্ৰেডিট ট্ৰানজাকচন ID পেমেন্ট মেথডো থাকিব সকলো ডিটেইলছ কিন্তু আপোনাৰ সন্মুখত এনেকৈ আহি যাব সক ইয়াতে UIDS পাৰ বেংক এনেকৈ আহি গৈছে হয় এনেকৈ ষ্টেটাছ চেক কৰিব লাগিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে হয় যদি আপুনি যিকোনো আঁচনিৰ বাবদ আবেদন কৰিছে অৰুণোদয় হওক বা বৃদ্ধ পেঞ্চন আঁচনিৰ হওক যিটো আঁচনিৰ বাবদ আবেদন কৰিছে আপোনাৰ একাউণ্টত কিন্তু এনেকৈ চেক কৰিব লাগিব এনেকৈ নিত ভিডিঅ' পাই দিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰি ৰাখিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিয়ক আজিলৈ মানে ধন্যবাদ।